মোৰ নাম মোহাম্মদ চলেমান আলী। কিমান বছৰ ধৰি কাম কৰিছে আপোনালোক দুয়োজনে? মিনিমাম 1 বছৰ হ'ল। 1 বছৰ হ'ল। তেখেত আপোনাৰ নামটো? ৰাইফুদ্দিন। ৰাইফুদ্দিন। কি কি কাম কৰে আপোনালোকে? আমি ৰেডিমেড ঘৰ বনাওঁ, বাউণ্ডাৰী। হয়, ৰেডিমেড বাউণ্ডাৰী ঘৰ বনায়। কিমানমান বিক্ৰী কৰিলে এতিয়ালৈকে আপোনালোকে? ইয়াতে হৈছে মোটামুটি 15-20খন জেগাত। 15-20 ঠাইত বনাইছে। ওচৰৰ ঠাই বা দূৰৰ ঠাইলৈ আহিলে কোনো প্ৰব্লেম নাই আপোনালোকৰ? প্ৰব্লেম নাই। দিব পাৰিব আপোনালোকে? হয় হয়। কি হিচাপত বিক্ৰী কৰে এই দেৱালটো? স্কুৱেৰ ফুট হিচাপ। স্কুৱেৰ ফুট হিচাপত। আপুনি যে আছে ইয়াত ঘৰটো ইটাৰে বনোৱা হোৱা নাই নেকি? এই ঘৰটো তাৰে বনাইছে। ৱালেৰে বনাইছে, ৰেডিমেড ৱালেৰে বনাইছে। স্লেবৰে বনোৱা হৈছে। স্লেগ বুলি কয়। হয় হয়। কিমানজন কাম কৰি আছে আপোনালোকৰ আণ্ডাৰত? 5-6জন কাম কৰি আছে। দুয়োজনে বন্ধুত্বমূলকভাৱে কৰিছে ব্যৱসায়টো? হয়, পাৰ্টনাৰশ্বিপতে কৰিছোঁ। হয় হয়। দুয়োজন একেলগে। সুখী নে আপোনালোকে এই ব্যৱসায়ৰ লগত? হয়, আমি দুয়োজনে সুখীয়ে। হয় হয়। আৰু আমি ভাবিছোঁ যে আৰু 2-4জন মিস্ত্ৰী যোগাৰ কৰি মানে বেছিকৈ বনাব। বেছি কৰি বনোৱাৰ কাৰণে অলপ চেষ্টা কৰিম। হয় হয়। আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত যদি আগুৱাই যাব পাৰোঁ, সেইটো কাৰণে আশা কৰিছোঁ। বৰ ভাল লাগিছে। ৰাইফুদ্দিনৰ যি প্ৰশংসনীয় পদক্ষেপ কি ক'ব এই লৈ? ভাল লাগিছে কামটো কৰি। কাম ভাল লাগিছে। হয় হয়। কিমান দিন ধৰি কাম কৰিছে আপুনি? কৰিছোঁ